2008 চনত রূপহী থানার অন্তর্গত দক্ষিণ বৰপেটাত মই মোৰ নিজৰ মেয়াদী পাট্টা মাটিত এটা ব্ৰিক্স ইণ্ডাষ্ট্ৰি স্থাপন কৰোঁ। সেই ব্ৰিক্স ইণ্ডাষ্ট্ৰিটো মই দীৰ্ঘদিন চলোৱাৰ পিছত ৰিয়াজুল হক ওৰফে বাবুল নামৰ জুৰিয়া বগুড়াগুৰিৰ এজন ব্যক্তিক মই লিজত দিওঁ। লিজত দিয়াৰ পিছত তেখেতে সেই মাটিডোখৰক 12.5 বিঘা মাটি জালিয়াতি কৰি নিজৰ নামত নামজাৰি কৰে। নামজাৰি কৰাৰ পিছত এইটো নগাঁও ফৌজদাৰী আদালতত গোচৰ ৰুজু হয়। নগাঁও ফৌজদাৰী আদালতে বাবুলক ওৰফে ৰিয়াজুলক দোষী সাব্যস্ত কৰে। তেওঁ সাব ৰেজিষ্ট্ৰাৰ অফিচৰ চহী জাল কৰি শিলমোহৰ জাল কৰি দলিল বনাই যেতিয়া এইটো আপোনাৰ নামজাৰি কৰে, পাট্টাত নাম আনে, সেই বিষয়টো নগাঁও ফৌজদাৰী আদালতে বিভিন্ন ধৰণে পৰীক্ষা নিৰীক্ষা কৰি ফৰেনচিক লেবৰেটৰীৰ ৰিপৰ্ট লৈ সাব্যস্ত কৰে যে ৰিয়াজুল এজন 420 ফ্ৰড আৰু তেওঁ জালিয়াত আৰু তেওঁৰ বাটা সংক্ৰান্তীয় সম্পূৰ্ণ কাগজ নগাঁও কোৰ্টে অগ্ৰাহ্য কৰে আৰু ইনভেলিড কৰে আৰু তেওঁক 5 বছৰ আৰু কিমান টকা জৰিমনা কৰে। তাৰপিছত নিজক সেভ কৰাৰ কাৰণে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্টত তেওঁ গৈ পেলাই আপোনাৰ ৰিট আবেদন এইটো এপিল কৰে। এতিয়া বৰ্তমান গুৱাহাটী হাইকোৰ্টত বস্তুটো বিচাৰাধীন হৈ আছে। গোচৰটো বিচাৰাধীন হৈ থকা অৱস্থাত ৰিয়াজুল হকে আজি কিছুদিন ধৰি কেইজনমান ব্যক্তিৰ জৰিয়তে মোৰ লগত নেগোচিয়েট কৰাৰ কাৰণে বহুত চেষ্টা কৰিছে আৰু তেওঁ কেইবাবাৰো মোৰ লগত উৰিয়ামঘাটৰ উচ্ছেদিত ব্যক্তিসকলক এই ইটা ভাটাত সংস্থাপন দিয়াৰ কাৰণে বিভিন্ন ব্যক্তিৰ জৰিয়তে মোক 3.5 কোটি টকাৰ প্ৰলোভন দিছিল যে কেছটো উদ্ৰ কৰি দিয়ক আৰু আমি মাটিডোখৰ বিক্ৰী কৰি দিওঁ। বিক্ৰী কৰি যিসকল উৰিয়ামঘাটৰ উচ্ছেদিত মানুহ সন্দেহযুক্ত মানুহ তেওঁলোকক লগত লৈ মোক বহাইছে। মই তেতিয়া তেওঁলোকক কৈছো যে চাওক শুনক, কেছটো আপোনাৰ গুৱাহাটী হাইকোৰ্টত চলি আছে, যেতিয়ালৈকে ৰায় নহ'ব তেতিয়ালৈকে মই কোনো ধৰণৰ ষ্টেপ নলওঁ আৰু ইয়াৰ ওপৰত ষ্টেপ লোৱাৰ অধিকাৰ মোৰ নাই। কিন্তু মই নগাঁৱত নথকাৰ সুযোগ লৈ আজি 3 দিন পূৰ্বে মই যেহেতু গুৱাহাটীত থাকো বা বাহিৰত থাকো, এই ৰিয়াজুল হকৰ নেতৃত্বত সুভাষ দাস, আপোনাৰ আব্দুল ৰছিদ, মজনু মৰল, সিৰাজুল ইছলাম আৰু কিছু সংখ্যক মানুহক লগত লৈ উৰিয়ামঘাটৰ পৰা মই জনাত মোৰ চৰ্চত তেওঁলোকে প্ৰায় 1.5 কোটি টকা উৰিয়ামঘাটৰ মানুহৰ পৰা উচ্ছেদিত মানুহৰ পৰা এডভান্স লৈছে। তাৰে কিছু অংশ পইচা ৰূপহী থানাৰ একাংশ পুলিচ বিষয়াক দি পেলাই আৰু অন্যান্য ৰাস্তাৰে খৰচ কৰি পেলাই মই নথকাত 24 ঘণ্টাৰ ভিতৰত আপোনাৰ তেওঁৰ জাল কাগজ দেখুৱাই ৰূপহী থানাত যিজন মানুহৰ কাগজ নগাঁও ফৌজদাৰী আদালতে ইতিমধ্যে ইনভেলিড কৰি দিছে আৰু যিটো কেছ ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত চলি আছে আণ্ডাৰ আপোনাৰ সাবজুডিচ, তেনেস্থলত তেওঁৰ চিটিং কাগজৰ ওপৰত ভিত্তি কৰি আপোনাৰ ইটা ভাটা সম্পূৰ্ণৰূপে আপোনাৰ তছনছ কৰি ভাঙি পেলাই ইটা ভাটাৰ কোনো চিনচাপ নাইকিয়া কৰি পেলাইছে আৰু যিটো কাগজ নগাঁও কোৰ্টে আপোনাৰ ফৌজদাৰী কোৰ্টে ইনভেলিড বুলি কৈছে আৰু জালিয়াতিৰ আশ্ৰয় কৰি বুলি কৈছে, এই কোৰ্টৰ অৰ্ডাৰক তেওঁলোকে অমান্য কৰিছে। গুৱাহাটী হাইকোৰ্টত সাবজুডিচ হৈ থকা এটা বিষয়ৰ ওপৰত কোনো ধৰণৰ গুৱাহাটী হাইকোৰ্টক বুঢ়া আঙুলি দেখুৱাই একাংশ ভূমাফিয়াৰ পইচাৰ লোভত ইয়াৰ ৰূপহী থানাৰ অন্তৰ্গত ৰূপহী থানাৰ পৰা প্ৰায় 1/2 কিলোমিটাৰ 1 কিলোমিটাৰো নহয় মোৰ ইণ্ডাষ্ট্ৰি ব্ৰিক্স ইণ্ডাষ্ট্ৰিটো কেন ইটা ভাটা, তাত আপোনাৰ পুলিচৰ সন্মুখত আপোনাৰ জিচিবি লগাই বুলডোজাৰ লগাই ইটা ভাটা আপোনাৰ তছনছ কৰি ভাঙি পেলাইছে। আৰু এই ইটা ভাটাত মই যিদিনাখন গুৱাহাটী হাইকোৰ্টৰ পৰা আপোনাৰ মই এফআইআৰ কৰিছো ৰূপহী থানাত যে গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ আছে যে ইয়াত কোনো পক্ষই কোনো একো কাম কৰিব নোৱাৰে। তো গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ ষ্টেটাছ আছে যে ইয়াত কোনো পক্ষই কোনো ধৰণৰ কাম কৰিব নোৱাৰিব আৰু মই ইটা ভাটা চলি থকা অৱস্থাত যেতিয়া এই অৰ্ডাৰ আহিছে মই আদাতে ইটা ভাটা এৰি দিছো। এৰি দি মোৰ এটা সম্পত্তি এটা বস্তু মই ইফাল সিফাল কৰা নাই। মই গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰক মই সন্মান জনাইছো। কিন্তু আজি 3 দিন আগত গুৱাহাটী হাইকোৰ্টে দিয়া অৰ্ডাৰ যিটো অৰ্ডাৰত আছে যে কোনো পক্ষই কোনো ধৰণৰ কাম কৰিব নোৱাৰিব, তেনেস্থলত পুলিচৰ সন্মুখত
এই ভূমাফিয়া দলটোৱে কেনেকৈ কি শক্তিৰ আধাৰত তেওঁলোকৰ হাতত কি অদৃশ্য শক্তি আছে। গতিকে মই অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যে উচ্ছেদিত মানুহক সংস্থাপন কৰাৰ কাৰণে এই ভূমাফিয়া চক্ৰটোৱে যে হাইকোৰ্টৰ অৰ্ডাৰক অমান্য কৰি বুঢ়া আঙুলি দেখাই ৰূপহী থানাৰ একাংশ পুলিচ বিষয়াক মেনেজ কৰি আজি যে এনেকুৱা ধৰণৰ এটা ডাঙৰ অঘটন কৰিলে, এফালে আপুনি উচ্ছেদ কৰে সন্দেহযুক্ত নাগৰিক বোলে, আনফালে একাংশ পুলিচ বিষয়াই পইচাৰ লোভত সেইসকল উচ্ছেদিত ব্যক্তিক এটা এষ্টাব্লিছ ইটা ভাটা, যিটো ইটা ভাটাৰ ওপৰত আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ আছে যে কোনো পক্ষই কাম কৰিব নোৱাৰিব, এনেকৈ ষ্টেটাছটো মেইনটেইন। সেই অৰ্ডাৰ থকাৰ পিছত আৰু সেই অৰ্ডাৰৰ কপি A to Z ৰেকৰ্ড মই ৰূপহী থানাত দিছো এজাহাৰৰ লগত। তাৰ পিছতো ৰূপহী থানাই মোৰ এজাহাৰক কোনো গ্ৰাহ্য নকৰি গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰক কোনো ধৰণৰ বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে কোনো ষ্টেপ লোৱা নাই আৰু পুলিচৰ আগত সম্পূৰ্ণ বাটাটো তছনছ কৰি ভাঙি পেলাইছে। আৰু মই দৃঢ়তাৰে ক'ব বিচাৰো, 100% চেলেঞ্জ দি ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰী মহোদয়ক মই যথাৰ্থে জনাব বিচাৰিছো